অৱশেষত অশান্ত মণিপুৰত জিপি সিং ফৰ্মুলা কঠোৰ হাতেৰে প্ৰতিবাদ দমনত নামিল নিৰাপত্তাৰক্ষীলৈ মহিলাৰ অগ্নিবাণ ৰণচণ্ডী মহিলাক প্ৰত্যুত্তৰ নিৰাপত্তাৰক্ষীৰ CRPFৰ সঞ্চালক প্ৰধান জিপি সিঙৰ কঠোৰ নিৰ্দেশৰ পাছতে মণিপুৰত বিশেষ তৎপৰতা নিৰাপত্তা বাহিনীৰ নগা মহিলাৰ উগ্ৰ প্ৰতিবাদ কঠোৰ হাতেৰে দমন কৰিবলৈ জপিয়াই পৰিল নিৰাপত্তাৰক্ষী বাহিনী চাওক ৰাজ্যখনৰ শেহতীয়া এই দৃশ্য উখৰুল জিলাৰ চকভাও টাংখুল গাঁৱত যুযুধান ৰূপত প্ৰতিবাদকাৰী নগা মহিলা পথ অৱৰোধ কৰি সেনা অৰ্ধসামৰিক বাহিনীৰ বিৰুদ্ধে ৰণডংকা হাতে হাতে জুইৰ শিখা ঝাৰু লাঠি লৈ আসাম ৰাইফলছক আক্ৰমণ প্ৰতিবাদকাৰী নগা মহিলাৰ সেনা জোৱানলৈ লক্ষ্য কৰি জ্বলন্ত শিখা নিক্ষেপ নগা মহিলাৰ ইফালে ৰুদ্ৰমূৰ্তি ধাৰণ কৰা মহিলাৰ দলক ছত্ৰভংগ দিয়াবলৈ সেনাৰ লাঠি চালনাৰ লগতে কন্দুৱা গেছ নিক্ষেপ জটিল পৰিস্থিতি দমনৰ বাবে শূন্যলৈ ধাৰাসাৰ গুলীবৰ্ষণ নিৰাপত্তাৰক্ষীৰ প্ৰতিবাদকাৰী নিৰাপত্তাৰক্ষীৰ ভয়ংকৰ সংঘৰ্ষৰ ফলত আহত হয় কেইবাগৰাকীও মহিলা উল্লেখযোগ্য যে অঞ্চলটোত কিছুদিন পূৰ্বে আসাম ৰাইফলছে স্থাপন কৰা এটা শিবিৰ উঠাই নিয়াৰ দাবীৰে নগা মহিলাসকলে শনিবাৰৰ পৰা পথ অৱৰোধ কৰি আৰম্ভ কৰিছিল ব্যাপক প্ৰতিবাদী কাৰ্যসূচী প্ৰতিবাদৰ সন্মুখত উপায়ন্তৰ হৈ এনেদৰে ৰণচণ্ডী মহিলাৰ ওপৰত জপিয়াই পৰিল নিৰাপত্তাৰক্ষীৰ দল ব্যুৰো ৰিপৰ্ট হেডলাইন 8